মই ক'ব ওলাইছোঁ আঙ্গুৰলতা ডেকাৰ বিষয়ে। তেখেতক ক'ব গ'লে বহুৰূপী মহিলা বুলি ক'লেও ভুল নহ'ব। কেতিয়াবা আমি এক্ট্ৰেছ হিচাপে পাইছোঁ, কেতিয়াবা আমি MLA হিচাপে পাইছোঁ, ৰাজনীতিবিদ, আৰু এতিয়া শেহতীয়াকৈ তেওঁক আমি দেখা পাইছোঁ মটিভেশ্যনেল স্পীচ দি আছে, মানে মটিভেশ্যনেল স্পীকাৰ। ক'ৰবাত স্কুল নে কলেজত গৈছিল মই নাজানো। তেখেতে ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰি কিছুমান কথা পাতিছিলে। তাৰ মাজতে ছাত্ৰীসকলক কৈছিলে যে বেংক বেলেঞ্চটো থাকিব লাগে, বেংক বেলেঞ্চ জৰুৰী, তেতিয়াহে আপুনি ভাল সিদ্ধান্ত ল'ব পাৰে। আজি মোৰ বেংক বেলেঞ্চ আছে, সেইকাৰণে মই সিদ্ধান্ত ল'ব পাৰোঁ। মই গাড়ী এখন ল'ম বুলি ক'লে মই ল'ব পাৰোঁ। এতিয়া মোক ঘৰ এটা লাগে বুলি ক'লে মই ল'ব পাৰোঁ। যাৰ পইচা নাই, যাৰ একাউণ্টত জিৰ' বেলেঞ্চ, তাৰ সিদ্ধান্তটো জিৰ'। আঙ্গুৰলতা ডেকাক এটা কথা ক'ব খোজোঁ, ন' ডাউট আপোনাৰ বেংক বেলেঞ্চ আছে, আপোনাৰ গাড়ী কিনিব পৰা পইচা আছে, কিন্তু এইবিলাক কথা ছ'চিয়েল মিডিয়াত বা ভাষণত বেলেগৰ আগত নকয়। এইবিলাকক কয় অহংকাৰ বুলি। আপুনি অহংকাৰীৰ কাৰণে তেনেকুৱা ধৰণৰ কথা কৈছে। আৰু এটা মই কথা কওঁ দেই, হয়তো আপুনিও জীৱনত কেতিয়াবা ডিচিশ্যন লওঁতে ভুল কৰিছে। উদাহৰণ হিচাপে মই কৈ আছোঁ, কিছুদিন আগতে আপোনাৰ হাজবেণ্ড মানে আকাশদ্বীপে ছ'চিয়েল মিডিয়াত এটা পোষ্ট লিখিছিলে খুব দুখেৰে, কিবা বাৰ্থডেৰ কিবা এটা কেকৰ কিবা ফটো দিছিলে, দেখি খুব বেয়া লাগিছে। সেইকাৰণে কৈছোঁ আপোনালোকৰ পইচা থাকিব পাৰে, পাৱাৰ থাকিব পাৰে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত হয়তো আপোনালোকেও ডিচিশ্যন লওঁতে ভুল কৰিছে। মই কথা এটা ক'ব খোজোঁ, পইচা হ'লে বা পাৱাৰ হ'লেই যে মানুহৰ সিদ্ধান্ত ৰাইট হ'ব পাৰে, সেইটো একেবাৰে নহয়। যিখিনি ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি আছে, বিশেষকৈ ছাত্ৰীখিনিৰ কথা কৈছোঁ দেই, ছাত্ৰীখিনিক বেংক বেলেঞ্চৰ কথা নকয়, যদি তেওঁলোকক যদি মানসিকভাৱে কেনেকৈ সবল কৰিব পাৰোঁ, শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আমি উৎসাহ দিব পাৰোঁ, আমি সেইটো বিষয়ত কথা পতা উচিত। আৰু যদি আমি অকল বেংক বেলেঞ্চৰ কথা পাতোঁ নহয়, তেতিয়াহ'লে তাহাঁতে কি কৰিব জানেনে? তাহাঁতে সেই ৬,০০০ টকীয়া কাম কৰিব।